পিজিটি ক্ষেত্ৰত এইখিনি প্ৰশ্ন আহি থাকে তো মই ভাবিলোঁ এইটো ডিছকাছ কৰি দিওঁ। ৰেছপেক্টেড ভিউৱাৰ্ছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক। টেট টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ, টেট টিচাৰ প্ৰচেছ 2024, ভেৰিফিকেশ্যন, মেৰিট লিষ্ট, ইলেকশ্যন, এই তিনিটাৰ মাজত কি সম্বন্ধ আছে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। কাৰণ বহুতে ভেৰিফিকেশ্যন কেতিয়া হ'ব সুধি মোক একদম কৰি দিছে আৰু বহুতকে সুধিছে, কাৰণ কোনেও একজেক্টলি ক'ব পৰা নাই, মেৰিট লিষ্টৰ কথা ক'ব পৰা নাই, ইলেকশ্যনো আহি আছে। তো কি হ'ব, কোনটো আগত হ'ব, কোনটো পিছত হ'ব। তো আকৌ শিক্ষা এডুকেশ্যন ডিপাৰ্টমেণ্ট এণ্ড এডুকেশ্যন মিনিষ্টাৰে কি সিদ্ধান্ত লৈছে। LP UP টেট এক্সাম, LP নহয় LP UP দুয়োটাই, LP UP টেট এক্সাম বন্ধ হ'ব। তো ইয়াৰ পৰিৱৰ্তে কি হ'ব আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। তো ভিডিঅ' সকলোকে চাব এণ্ড ওৱান ৰিকুৱেষ্ট ইউ, চেনেলটো নহ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' লেটছ ষ্টাৰ্ট দ্য ডিছকাশ্যন। মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে ইতিমধ্যে নিশ্চয় শুনিছে মই কেইবাটাও নিউজ এনালাইচিছ কৰাৰ পিছতহে ভিডিঅ'টো বনাই আছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে ইলেকশ্যনটো ইলেকশ্যনৰ যিটো ভোটাৰ লিষ্ট এইটো 30 ডিচেম্বৰৰ আগতে কমপ্লিট কৰিব। নতুন ভোটাৰ থাকিলে বা ভোটত কিবা খেলি মেলি থাকিলে ভোটাৰ লিষ্টটো ক্লিয়াৰ কৰিব। তাৰ লগতে ইলেকশ্যনটো ডিক্লেৰেশ্যন হ'ব জানুৱাৰী মাহত আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত ইলেকশ্যনটো কমপ্লিট কৰিব। তাৰমানে আপোনালোকে ধৰি লওক 30 ডিচেম্বৰ আৰু জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 2 মাহত আৰু 30 ডিচেম্বৰৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰী এই 2টা মাহ, জানুৱাৰী ফেব্ৰুৱাৰী 2টা মাহত কোনো ধৰণৰ কাম নহ'ব। তেতিয়াহ'লে নৱেম্বৰ মাহ শেষ হ'ল, আজি হৈছে 22 নৱেম্বৰ। তেতিয়াহ'লে ভেৰিফিকেশ্যনটো কেতিয়া থাকিব? এই ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত যদি ডিচেম্বৰ মাহত যদি ভেৰিফিকেশ্যন কৰিব পাৰে 1 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত, 29 তাৰিখৰ ভিতৰত, তেতিয়াহ'লেহে ভেৰিফিকেশ্যনটো সম্পূৰ্ণ হ'ব। ভেৰিফিকেশ্যনটো সম্পূৰ্ণ কৰি ৰাখিব হয়তো, আৰু মেৰিট লিষ্টটো কিন্তু ইলেকশ্যনৰ পিছতেই দিব লাগিব যদি ইলেকশ্যনটো জানুৱাৰীত ডিক্লেৰেশ্যন হয়। আমি জানো সকলোৱে যে ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ 15 দিনমান আগতেই কিন্তু অফিচিয়েল কাম কাজখিনি বন্ধ হৈ থাকে, তো ইলেকশ্যনে এইটো লাগু হৈ যায়। আপোনালোকে দেখিছে BTCৰ যিটো পিজিটিৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট হৈছে, ইয়াও মাত্ৰ 5টা অসমৰ ভিতৰত 5টা সমষ্টিৰ ইলেকশ্যনৰ কাৰণেও কিন্তু এই এক্সামটো পিছুৱাই দিয়া হৈছে, টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টটো। তো সেইকাৰণে জানুৱাৰী আৰু ফেব্ৰুৱাৰীটো বাদ গ'ল, এতিয়া থাকিল অনলি ডিচেম্বৰ। তো ডিচেম্বৰৰ ভিতৰতেই বহুতকেইটা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বা যিবোৰ অফিচিয়েল আছে তেখেতে কিন্তু ডিচেম্বৰটো আইডিয়া কৰিছে। মই আপোনালোকক খাটাং ক'ব নোৱাৰিলোঁ হয়। চ' ডিচেম্বৰ মাহটো মই আগতেও এনেকুৱা এটা এনালাইচিছ কৰিছিলোঁ যে ডিচেম্বৰ মাহত হ'ব পাৰে, কাৰণ অফিচত যদি আপুনি খবৰ কৰে অনলাইনত চাই থাকিবলৈ কয়। ময়ো নিজেও খবৰ কৰিছোঁ, যিখিনি কথা অনলাইনতে পাই যাব এনেকুৱা এনচাৰ দিয়ে। আৰু হয়, ঠিকেই কৈছে, অনলাইনতেই চব পোৱা যাব, কিন্তু অনলাইনত পোৱাৰ আগৰ দিনলৈকে খবৰ নাপাব। তো এইখিনি আছিল অফিচিয়েল আৰু বাকী ইনফ্লুৱেঞ্চৰ খবৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, যাতে আপোনালোকেও বস্তুটো বুজি পায়, গম পায়। এতিয়া LP UP টেট যে এক্সাম বন্ধ কৰিব, আপোনালোকে ইতিমধ্যে নিউজত পাইছে। ইয়াৰ পৰিৱৰ্তে হ'ব CTET, এইটো আপোনালোকে হয়তো নিউজত পাইছে। কাৰণ CTET দুবাৰ হয় বছৰত, আৰু এইটো কিহৰ কাৰণে বন্ধ কৰিছে মই একজেক্টলি ক'ব নোৱাৰোঁ, কিন্তু বাট যিখিনি কথা মই গম পালোঁ যে এটা টেট এক্সাম কণ্ডাক্ট কৰোঁতে বহুতখিনি ইকনমিকেলি বহুতখিনি, আৰু ইকনমিক অকণমান খৰচ হয়, অৰ্থনীতি বহুত খৰচ হয়, আৰু ইত্যাদি বহুতকেইটা কামো হয়তো বিজি থাকে। যিহেতু চেণ্ট্ৰেল পাতি আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে দুবাৰকৈ পাতি আছে, সেইকাৰণে হয়তো এইটো ষ্টেট টেটটো LP UPৰ ক্ষেত্ৰত পেপাৰ 1 পেপাৰ 2, যিহেতু পেপাৰ 1 হৈছে LP আৰু পেপাৰ 2 হৈছে UP, গতিকে সেইকাৰণে হয়তো নাপাতে। আগতেও বহুতবাৰ এইটো আলোচনা হৈছে, বন্ধ কৰি ৰাখিছিল, আকৌ মাজত একবাৰ দিছে পাতি। যদি কেণ্ডিডেট কম হয় তেতিয়াহ'লে পাতি দিব পাৰে, কিন্তু GT আৰু PGTৰ কিন্তু হৈয়ে থাকিব টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট, কাৰণ বহুত পোষ্ট খালী আছে, এতিয়াও 9000 খালী আছে, এইবাৰ কিমানখিনি হয় ফিল আপ। তো এতিয়া GT আৰু PGT ক্ষেত্ৰত এইখিনি প্ৰশ্ন আহি থাকে, তো মই ভাবিলোঁ এইটো ডিছকাছ কৰি দিওঁ।
GT PGT টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট ডিচেম্বৰ নে জানুৱাৰী তো এই ৰিলেটেড টু এইটো কো ৰিলেটেড কাৰণ জানুৱাৰী মাহত যদি ইলেকশ্যন ডিক্লেয়াৰ হয় আপোনালোকে মই আগতে কৈছিলোঁ ডিচেম্বৰ মাহত হ'ব তো জানুৱাৰী মাহত ইলেকশ্যন ডিক্লেয়াৰ হয় আৰু এইটো পঞ্চায়ত নিৰ্বাচন এইটো আৰু বহুত কাম বেছি থাকে অন্যান্য ইলেকশ্যনতকৈ যদিও ইলেকশ্যনটো সৰু তেতিয়াহ'লে কামটো কিন্তু অন্যান্য ইলেকশ্যনতকৈ বেছি থাকে তো গতিকে এইটো জানুৱাৰী ফেব্ৰুৱাৰী এইটো বাদ গ'ল তেনেহ'লে ডিচেম্বৰটো থাকিল তাৰমানে ডিচেম্বৰ আজি 22 তাৰিখ নৱেম্বৰ তাৰমানে আপোনালোকৰ হাতত সময় নাই ডিচেম্বৰৰ 30 তাৰিখলৈকে সময় হয়তো জানুৱাৰীৰ ইলেকশ্যন ডিক্লেয়াৰ যদি 15 তাৰিখত হয় তাৰমানে কিন্তু তাৰ 15 দিনমান আগতে কিন্তু কামখিনি বন্ধ হৈ থাকে ধৰিলোঁ ইলেকশ্যনৰ 20 জানুৱাৰী ডিক্লেয়াৰ কৰিব তথাপি 5 জানুৱাৰী 6 জানুৱাৰী আপোনালোকে চান্স পাব পাৰে যদি গোটেইখিনি কাম হৈ যায় তো গতিকে আপোনালোকে ডিচেম্বৰটো মানি লওক যে ডিচেম্বৰত আপোনাৰ GT PGT টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব শেষৰ ফালে ফাৰ্ষ্টৰ ফালেতো পাতিব নোৱাৰিব শেষৰ ফালে এইখিনি আলোচনা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ যিখিনি এনালাইচিছ কৰি গম পোৱা গ'ল তো গতিকে আপোনালোকেও যদি কিবা খবৰ পায় মোৰ কমেণ্ট ছেকশ্যনত জনাই দিব মই যিখিনি খবৰ এনালাইচিছ কৰিলোঁ লগতে মই নিজেও খবৰ কৰিছিলোঁ তো গোটাটো একে কথা কয় যে অনলাইনত চাই থাকিব গৈ আছে তো অনলাইনত আমি চাই থাকিম আপোনালোকেও চাব কিবা অন্য খবৰ পালেও অন্য চ'ৰ্চৰ পৰা কোনো খবৰ পালেও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কাৰণ আপোনালোকে জানে মই টেট ৰিলেটেড যিখিনি কেণ্ডিডেট আছে সেই টেট ৰিলেটেড কেণ্ডিডেটবোৰক গাইড কৰাই হৈছে মোৰ মটো চ' ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ এনে খবৰ পালে মই আপোনালোকক জনাই দিম থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ